অ' বাবা গোমধান আনিছোঁ ইয়াৰ পৰা মোক এতিয়া কিবা এটা বনাই খুৱাবনে চাম বাৰু কি বনাব কিবা এটা বনাব লাগিব আৰু তেনেহ'লে আহক বনাওঁগে ব'লা গোমধানৰ বাকলিটো এতিয়া গুচাই ল'ম আপুনি ইমান লাহেকে গুচাইছে মই আপোনাক আজি গোমধান গুচোৱাৰ এটা ট্ৰিক্স ক'ম দেই এনেকে দুয়োটা ছাইডৰ আগটো কাটি দিলে ধুনীয়াকে বাকলিখিনি এৰি গুচি আহে এয়া চাওক কিমান ইজিলি বাকলিখিনি গুচাই দিছোঁ হয় আকৌ দেই এতিয়া মই গোমধানখিনি প্ৰেছাৰ কুকাৰত দি দিম আৰু 3টামান হুইচেল মাৰিবলৈ দিম এইকেইটা ঠাণ্ডা হোৱাৰ পাছত মই এনেকৈ চাৰিফাল কৰি ল'ম এইটো কাটিবলৈ গাৰ শক্তি কিছু প্ৰয়োজন হ'ব আকৌ দেই এইখিনি তেলত ফ্ৰাই কৰিব পাৰি কিন্তু মই এয়াৰ ফ্ৰায়াৰত দি দিম গোমধানখিনি সানিবলৈ এটা মছলা ৰেডি কৰিম য'ত আছে কুটি লোৱা নহৰু চিলি পাউডাৰ আৰু মিঠাতেল মই মিক্স কৰি দিম দেই পাপা হ'ব তাৰ পাছত গোমধানখিনি সানি দিবা দেই এতিয়া মই পাপাৰ আদেশ মতে মই গোমধানখিনিত এডাল ব্ৰাছৰ সহায়ত আমি বনাই লোৱা তেলখিনি ইয়াত সানি দিছোঁ আৰু পাপাইতো ক'লেই এইখিনি তেলত ফ্ৰাই কৰি ল'ব পাৰি কিন্তু পাপাই যিহেতু বৰ এটা তেলত ফ্ৰাই কৰা বস্তু নাখায় সেইকাৰণে এইখিনি এয়াৰ ফ্ৰাই কৰি দিলোঁ 200 ডিগ্ৰী চেলচিয়াছত 12 পৰা 15 মিনিটলৈকে টেম্পাৰেচাৰ টাইমিং মই এইবোৰ একো নাজানো দেই তাইহে দি দিছে মানে পাপাই আজিলৈকে এয়াৰ ফ্ৰায়াৰটো চলাই পোৱা নাই এইখিনি হৈ গ'ল এতিয়া ওপৰৰ পৰা অকণমান নেমু চেপি দিম খাবলৈ বৰ মজা হ'ব দেই আৰু দেখিবলৈ বৰ ধুনীয়া হৈছে দেই ফুল মাৰ্কছ দিছোঁ মোৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব ধুনীয়া ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব দেই আকৌ ঘৰতো আপোনালোকে বনাই খাব